हेलो स्टूडेंट्स वेलकम टू माय यूट्यूब चैनल टीआर नॉलेज। तो स्टूडेंट्स तुम्हारे 2-3 दिन धरे মোক कमेंट कर आसिला जे स्कूटिर भावे ऑनलाइन केতিয়া करिब লাগিব और लगते एबार स्कूटिসমূह तुम्हारे केতিয়া सरकारे वितरण करिब हे सम्पर्क तुम्हारे মোক सुधि आसिला। तो तुम्हारे चिंता नकरिबा आजिर एटु भिडिओत मैं तुम्हारे स्कूटिर भावे ऑनलाइन केতিয়া करिब লাগিব हेतु जनाम लगते स्कूटिসমূह तुम्हारे सरकारे एबार केতিয়া वितरण करिब हेतु जनाम। हे भिडिओटो अति गुरुत्वपूर्ण हबले গৈছে। तो तुम्हारे भिडिओटो प्रथम পৰা শেষলৈকে চাবা তেতিয়াহে ভালকৈ বুজি পাবা। লগতে স্কুটি তথা স্কুটিৰ লগত আন গুৰুত্বপূৰ্ণ আপডেট তুমি সদায় পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্রাইব কৰিবলৈ নাপাহৰিবা। তো বলা পলম নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰোঁ। তো স্টুডেন্টস পোনপ্ৰথমে আমি আলোচনা কৰি লওঁ যে তোমালোকৰ স্কুটিসমূহ এবাৰ কোনটো মাহত চৰকাৰ বিতৰণ কৰিব আৰু ইয়াৰ বাবে আমি যোৱা বছৰৰ স্কুটি বিতৰণ কৰাৰ টাইমটো আমি চাব লাগিব, তেতিয়া তোমালোকে ভালকৈ বুজি পাবা। তো যোৱা বছৰ এইচএছ পাছ কৰা ল'ৰা ছোৱালীসকলক নৱেম্বৰ মাহত স্কুটিসমূহ বিতৰণ কৰা হৈছিল আৰু যোৱা বছৰ যেহেতু হায়াৰ সেকেন্ডাৰী ৰিজাল্টসমূহ ঘোষণা কৰোঁতে অলপ পলম হৈছিল আৰু সেই স্কুটিসমূহ বিতৰণ কৰোঁতেও পলম হৈছিল। কিন্তু এইবাৰ যেহেতু হায়াৰ সেকেন্ডাৰী ৰিজাল্ট যোৱা বছৰতকৈ বহু আগতে ঘোষণা কৰিলে, সেয়ে তোমালোকৰ স্কুটিসমূহ এবাৰ যোৱা বছৰতকৈ বহু আগতে বিতৰণ কৰিব। আৰু এনেও নৱেম্বৰ মাহত যেহেতু এবাৰ পঞ্চায়তৰ ইলেকশ্যন আছে, সেয়ে ছাত্ৰ ছাত্ৰীসকল তোমালোক চিন্তা নকৰিবা, তোমালোকৰ এইবাৰ যোৱা বছৰতকৈ বহু আগতে তোমালোক স্কুটিসমূহ লাভ কৰিবলৈ সক্ষম হ'বা। আৰু এইবাৰ যেহেতু যোৱা বছৰৰ দৰে 60% নম্বৰ লাভ কৰা ছোৱালী আৰু 75% নম্বৰ লাভ কৰা ল'ৰাক চৰকাৰী স্কুটি প্ৰদান কৰিব। তো তোমালোক চিন্তা কৰিব নালাগে, তোমালোক ছেপ্টেম্বৰ মাহৰ ভিতৰতে কম্পালসৰি তোমালোক স্কুটিসমূহ পাবলৈ সক্ষম হ'বা। আৰু যদিহে আমি তোমালোকৰ স্কুটিৰ অনলাইন ৰেজিষ্ট্ৰেশ্যনৰ কথা ক'বলৈ যাওঁ, তো এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা তোমালোকৰ স্কুটিৰ অনলাইন ৰেজিষ্ট্ৰেশ্যন সম্বন্ধে কোনো আপডেট এতিয়ালৈকে অহা নাই। আৰু এই অনলাইন ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটোলৈ তোমালোক চিন্তা কৰিব নালাগে, কাৰণ তোমালোক অনলাইন নহ'লেও তোমালোকৰ স্কুটিৰ ভাৱে অনলাইন নহ'লেও ডাইৰেক্টলি তোমালোকৰ মেৰিট লিষ্টসমূহ ওলাবই। আৰু এই মেৰিট লিষ্টসমূহ ডিষ্ট্ৰিক্ট ৱাইজ ওলাব, অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টতে এখন এখনকৈ মেৰিট লিষ্ট ওলাব আৰু তাত তোমালোকৰ নামসমূহ থাকিব। আৰু এইদৰে মেৰিট লিষ্টসমূহ তোমালোকৰ ওজৰে পাজৰে থকা ডিলাৰত চৰকাৰে প্ৰেৰণ কৰিব আৰু তাত গৈ তোমালোকে স্কুটিসমূহ লৈ আহিব লাগিব। তো তোমালোকে একদম চিন্তা নকৰিবা স্কুটিৰ অনলাইন ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটোক লৈ, কাৰণ অনলাইন ৰেজিষ্ট্ৰেশ্যন হ'লেও তোমালোক স্কুটিসমূহ লাভ কৰিবলৈ সক্ষম হ'বা আৰু অনলাইন ৰেজিষ্ট্ৰেশ্যন নহ'লেও তোমালোক স্কুটিসমূহ লাভ কৰিবলৈ সক্ষম হ'বা। কাৰণ মেইন যিখন তোমালোকৰ মাৰ্কশ্বিট, সেই মাৰ্কশ্বিটসমূহৰ তালিকা চৰকাৰৰ হাতত আছে আৰু সেইটো চাই তোমালোকক স্কুটিসমূহ প্ৰদান কৰা হ'ব। তো তোমালোকে একদম চিন্তা কৰাৰ কোনো প্ৰয়োজনেই নাই। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল। আশা কৰিছোঁ তোমালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে। তো যদি এই ভিডিঅ'টো ভাল লাগে প্লিজ ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবা ভিডিঅ'টো। আৰু সদায় এনে গুৰুত্বপূৰ্ণ স্কুটিৰ আপডেটসমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তো আজিৰ ভিডিঅ'ত এইখিনি আছিল। পুনৰ লগ পাম এটা নতুন ভিডিঅ'ত।